হেল্ল' এভৰিৱান, মই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আমি ফুৰিব আহিছোঁ, মানে বৌৰ ঘৰত আহিছোঁ। বতাহ এই চাওকচোন, আকাশখনৰ ফালে ইমান ধুনীয়া পৰিৱেশ, বতাহ দিব ধৰিছে। আৰু কাটিবা আজি আমাৰ দিদিৰ চুলি কাটিলোঁ। তাইক চাওকচোন ইমান কান্দিছে। আৰু এয়া আগদিনৰে ভিডিঅ' হয়। চিকেন আনিছিলে, বনালোঁ। বনাই খাই মেলি আমি আকৌ নেক্সট দিনা দিদিৰ চুলি কাটিব গ'লোঁ। এয়া মই ব্ৰইলাৰ চিকেন বনাইছোঁ। ৰেচিপি লাগিলে আপোনালোকক দিম, মোক কমেণ্ট কৰি জনাব। এয়া ভাত পানী খাই গ'লোঁ। ইয়াতে আছিলে আমাৰ এয়া পচলা বনাইছোঁ, কোমোৰা ভাজি, আৰু এয়া কঁঠাল গুট, আৰু এয়া শেৱালি ফুলৰ পাত ভাজি, বৰা ভাজি, আৰু এয়া আলু চপ আৰু দাইল। এয়া মাছ, মাছ ভাইটি এজনে দিছে। মাছ চাওকচোন, ইমান ভাল লাগে ন। এনেকৈ শালখিচা মাছ খাবলৈ খুব সোৱাদ হয়, আৰু এনেকৈ নাপায়েই। তোমাক কি এইটো কি হয়? কি হয়? মাছ খাবা? হয় নেকি? কেনেকুৱা কি কৰিছি? এয়া আমি পাৰ্লাৰত আনিলোঁ। তাইৰ চুলিকেইডাল ইমান দীঘল হৈছে, আৰু ইফালে তাইৰ গা খুব বেয়া। আৰু চুলি দীঘল হ'লে সৰু বাচ্ছাৰ বহুত অশান্তিও লাগে, আৰু ইমান গৰমত চুলি ৰখাটোতো ঠিক নহয়। সেয়ে তাইক পাৰ্লাৰত লৈ আহিলোঁ। চাওকচোন ইমান কান্দিছে, আৰু মানে তাইক ধৰি ৰাখিব নোৱাৰি। আৰু দেউতাকে ধৰি ৰাখিছে, দুবাৰ তিনিবাৰ মানে তাইক আকৌ বাহিৰত উলিয়াই আনিব লগা হৈছে। আৰু এনেকৈ কিবাকৈ চুলিকেইডাল কটা গ'ল। আৰু ইমান দীঘল হৈছিল, বহুত মানে বেয়া হৈ গৈছিল। এয়া চুলি কাটোতে ইমান দিগদাৰী, বহুত কান্দিছে, বেয়াও লাগে, কিন্তু উপায় নাই ন। আৰু এনেকৈ চাবচোন, তাইৰ চুলি কটা হৈ গ'ল। এতিয়া তাইক চা কি ফূৰ্তি, তাই মানে বৰমাহঁতৰ ঘৰত যাব ওলাইছে। এয়া আমি আহিলোঁ ফুৰিব। এয়া দেউতাকৰ লগত, মই আগত, আৰু এনেকৈ আমি খোজকাঢ়ি আহিছোঁ। ওচৰ হয়, খোজকাঢ়ি গ'লেও ভাল লাগে। আৰু বতৰটো ইমান ধুনীয়া কৰিছে, ইমান ধুনীয়া বতাহ। এনেকৈ বৰমাকৰ ঘৰ পালোঁ পাই অলপ বাহিৰত বহিলোঁ, ইমান ভাল লাগিল পৰিৱেশটো। আৰু এনেকৈ গৰমত বাহিৰত বহি বেছি ভাল লাগে। এয়া আজিলৈ আহিছোঁ, আৰু মোৰ